সকলোকে মোৰ ভাল খবৰ এটা দিওঁ। মই চাকৰি এটা পাইছোঁ। মই আৰু ফেচবুকত বেছি দিন কাম কৰিব নোৱাৰিম, কিন্তু চাকৰিটো কি পাইছোঁ মই একেবাৰে শেষত জনাব। সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। কোনে কোনে বাৰু নতুনকৈ মোৰ ভিডিঅ'বোৰ চাবলৈ লৈছে ক'বচোন। এইফালে ৰাতিপুৱাই বাৰীত কাপোৰ মেলিবলৈ আহিলোঁ। কাপোৰ মেলিবলৈ আহি তাৰপিছত কি কৰিছোঁ জানে, গোটেই বাৰীখন চাইছোঁ। বাৰীখনত কি আছে কি নাই। ফুলকবি যিখিনি হ'ল বেছি ডাঙৰ ডাঙৰ নাই হোৱা, গম পাইছেনে। এই ফুলখিনি ফুলকবিখিনি ফুল ফুলি গৈছে। সেইকাৰণে এইখিনি বোলো ছিঙি লৈ যাওঁ, কিয়নো এইখিনি আমি বাৰীখনত যে কাম লগাইছোঁ, টকা দি লগাইছোঁ, গম পাইছেনে। এনেইতো যোৱাব নোৱাৰি ন। সেইকাৰণে বোলো নাই, বাৰীৰ পাচলিখিনি বোলো আজি ছিঙো মই। এইফালে ফুলকবিবোৰ কাটিব লৈছোঁ। বেছি ডাঙৰ ডাঙৰ হোৱা নাই, কিন্তু তথাপিও ঘৰৰ ফুলকবি ন। আমাৰ ৰিংকুৱে ঘৰৰ বাৰীৰ বস্তু খাই বেয়া পায়, দোকানৰ বস্তু খাই বহুত ভাল পায় হা। বস্তু এটা নাইকিয়া বুলি সি ক'বলৈহে জানে, কিন্তু সেই বস্তুটো বাৰীত থাকিলেও সি বাৰীৰ পৰা ছিঙি নানে। ইমান পইচা দি বাৰীখনত কাম লগাইছোঁ, শাক পাচলি দুটা এটা হৈছে, নিজে নিছিঙি বাৰু পেলাই দিব পাৰি নি বাৰু। আমাৰ ৰিংকুৱে কিন্তু নানে দেই। আৰু বাৰীখনত পানী দিবলৈ ক'লে যেন পানী নাই আমাৰ ঘৰত, তেনেকুৱাকৈ কামবোৰ কৰে। এইফালে ফুলকবিবোৰ ছিঙি আনিলোঁ। ছিঙি আনি এইফালে ব্ৰেকফাষ্টৰ কাৰণে ৰেডি কৰিছে ৰিংকুৱে। যিহেতু ভিনদেউ আছে ন, কাম কৰা মানুহ থাকিলেওতো নহ'ব। বোৱাৰী হয় যেতিয়া অকণমানতো লাগিবই লাগিব। এইফালে ফুলকবিখিনি লৈ পিনে অলপ ফুলকবি এসাঁজৰ কাৰণে সৰু মামাৰ ঘৰলৈ দি পঠিয়াইছোঁ জানেনে। ঘৰৰ বস্তু এটা দিলেও ভাল লাগে ন। এইফালে ভিনদেউ আৰু আৰিয়া মামাহঁতৰ ঘৰলৈ যায়। দুজন মামাই আছে নহয় আমাৰ, সৰু মামা আৰু ডাঙৰ মামা, তাকে যায়। এইফালে আকৌ আৰিয়াক দেখি গৰুটো থৰ লাগিলে। আৰিয়াই খোৱালে ভাল পায়। তাৰপিছত তাই কৈ থৈ গৈছে দেখিছেনে, খুৱাব বুলি। সেইটো কাৰণে বোলো নাই, মই বোলো তাইক আটা লদাটো খুৱাই দিওঁ। আটা লদাৰ মাজত গুড় ভৰাই দিছোঁ দেই। একদম ৰখি আছে দেখিছে নাই, একদম খালেহে যায় আৰু একদম ৰখি থাকিবই আৰিয়াই খোৱালে বেছি ভাল পায়। এইফালে মই এবাৰ আহিলোঁ, ফ্ৰিজটো বোলো খোলোঁ। ফ্ৰিজটো দেখিছেনে, পাচলি থোৱা বক্সবোৰ টানি টানি ৰিংকুৱে ভাঙিলেই। আৰু এইবোৰ বস্তু যদি নাচাওঁ নহয়, ফ্ৰিজৰ বস্তু গেলি যায়। এইফালে গোটেইগাল উলিয়াইছোঁ, চাফা কৰাইছোঁ। তাৰপিছত এইফালে দুপৰীয়া সাজত কি আছে দেখাই দিম দেই। দুপৰীয়া সাজত কি আছে দেখাই দিছোঁ। এয়া ভাঙোন মাছৰ চৰচৰি বনাইছে দেই। এইফালে বেঙেনা ভাজিছে, এয়া দালি, এয়া হৈছে কলডিলৰ ভাজি, ইয়াত ভাত। এইফালে ইভিনিং টাইমত মামী আৰু মাহী আহিলে, গোটেইকেইটাই চাহ খালোঁ, অকণমান কথা চথা পাতিলোঁ। তাৰপিছত দেখাই দিছোঁ চাওক, এইফালে শাক গেলাই পেলালে। এতিয়া কওঁ মেইন কথালৈ আহোঁ, মোৰ চাকৰিটো কি। মই ৰিংকু চকীদাৰী চাকৰি পাইছোঁ দেই। এইটোৱে মোৰ চাকৰি। এতিয়াৰ পৰা ফেচবুকত কাম কৰিব নোৱাৰিম আৰু চকীদাৰী কৰিবলৈ।